নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এক নতুন ভিডিঅত। এইটো ভিডিঅত আপোনালোকৰ কাৰণে লৈ আহিছো এটা ভাল খবৰ। যিসকলৰ ড্ৰাইভিং লাইসেন্স নাই সিহঁতে এতিয়াৰ পৰা বিনামূলীয়াকৈ ড্ৰাইভিং লাইসেন্স বনাব পাৰিব। তো এই ভিডিঅত আমি সবিশেষ আলোচনা কৰিম তাৰ বিষয়ে যে আপোনালোকে কেনেকৈ আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো বিনামূলীয়াকৈ উলিয়াব পাৰিব। এতিয়ালৈকে আপোনালোকে অনলাইনত লাৰ্নাৰ লাইসেন্স পায় বা আপোনালোকে এটা বহুত সৰু এমাউণ্ট দি আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো উলিয়াব পাৰে। কিন্তু এতিয়াৰ পৰা আপোনালোকে বিনামূলীয়াকৈ ড্ৰাইভিং লাইসেন্স উলিয়াব পাৰিব। কেনেকৈ উলিয়াব পাৰিব তাক জানিবলৈ এই ভিডিঅটো সম্পূৰ্ণকৈ চাব। আপোনালোকে কোনো দ্বিতীয় অফিচত যাব নালাগে। আপোনালোকে অনলাইনৰ থ্ৰু দিয়ে আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো আপোনালোকে পাব। আৰু এই সন্দৰ্ভত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে সেইটো আপোনালোকক দেখুৱাম। কিন্তু তাৰ আগতে আপোনালোকক জনাই দিওঁ যে আপোনালোকে কেনেকৈ এই ড্ৰাইভিং লাইসেন্সটো পাব। আপোনালোকৰ এপ্লাই কৰা প্ৰচেছটো সেম থাকিব। আপোনালোকে পৰিবহনত অনলাইন যোগেদি আপোনালোকৰ এপ্লাইটো কৰিব লাগিব। কিন্তু তাৰ লগতে যিটো ফিজিক্যাল টেষ্ট হয়, যেটো আপোনালোকে ড্ৰাইভিং কৰি দেখুৱাব লাগে বা গাড়ী চলাই দেখুৱাব লাগে, সেইটোৰ পৰিৱৰ্তে এতিয়া এটা ফিটনেছ সাৰ্টিফিকেট দৰকাৰ হ'ব বা আপোনালোকৰ যি টেষ্ট হয় টেষ্টৰ এটা সাৰ্টিফিকেটৰ দৰকাৰ হ'ব। সেইটো হ'লে আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো আপোনালোকে অতি সহজে এপ্ৰুভ কৰি ল'ব পাৰিব। কোনো MVI ৰিপৰ্টৰ প্ৰয়োজন নপৰিব। তাৰ কাৰণে অসমৰ বিভিন্ন প্ৰান্তত মটৰ ভেহিকেল ইনষ্টিটিউট স্থাপন কৰি দিয়া হ'ব প্ৰতিটো সমষ্টিতে। আৰু তাত আপোনালোকে এই ট্ৰেইনিংটো লৈ একে শৰ্ট টাইমৰ ট্ৰেইনিংটো লৈ আপোনালোকে সাৰ্টিফিকেটটো ল'ব পাৰিব। আৰু সাৰ্টিফিকেটটো লোৱাৰ পিছত আপোনালোকে অনলাইনত এপ্লাই কৰি আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো আপোনালোকে পাব পাৰে। তো আপোনালোকে অতি সহজে আপোনালোকৰ যি ড্ৰাইভিং লাইসেন্স হয় সেইটো আপোনালোকে ল'ব পাৰিব। আৰু আগন্তুক ভিডিঅ'ত আপোনালোকে কেনেকৈ এই লাইসেন্সটো এপ্লাই কৰিব বা প্ৰচেছটো যদি সলনি হয় তেনে ক্ষেত্ৰত আপোনালোকে কেনেকৈ কৰিব লাগিব সেইকেইটা ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিম এই চেনেলৰ মাধ্যমেদি। তাৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যেন যেতিয়াই মই ভিডিঅ'টো দিওঁ আপোনালোকে যেন পাই যায় আৰু আপোনালোকে অতি সহজে ড্ৰাইভিং লাইসেন্সটো ল'ব পাৰে। তেন্তে বলক এতিয়া চাওঁ যে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি ক'লে এই সন্দৰ্ভত। আজিৰ পৰা 4 বছৰ আগতে দ্বিতীয় অফিচত যি ধৰণৰ এক ব্যৱস্থা আছিল, মধ্যভোগীৰ ডাঙৰ এখন চক্ৰ আছিল, আজি সেই চক্ৰ সম্পূৰ্ণৰূপে আমি নোহোৱা কৰিব নোৱাৰিলেও 90% আমি নোহোৱা কৰিব পাৰিছো। 10% আমি নোহোৱা কৰিব নোৱাৰাৰ কাৰণটো কি? যেতিয়া ফিটনেছ সাৰ্টিফিকেট ল'ব লাগে বা ড্ৰাইভিং লাইসেন্সখন অনলাইনৰ জেগাত যেতিয়া পূৰ্ণাংগ ড্ৰাইভিং লাইসেন্স ল'ব লাগে তেতিয়া এবাৰ হ'লেও আমি দ্বিতীয় অফিচত আহিব লাগে। এতিয়া আমি তাৰো এটা সমাধান কৰিব খুজিছো যে পাব্লিক প্ৰাইভেট বেচিছত আমি অসমৰ বিভিন্ন জাগাত ফিটনেছ চেণ্টাৰ আমি মুকলি কৰাৰ কামত আগবাঢ়িছো। প্ৰায় 6টা ফিটনেছ চেণ্টাৰ পৰিবহণ বিভাগে হাতত লৈছে। আৰু ফিটনেছ সাৰ্টিফিকেট হোৱাৰ পিছত আৰু সি যেতিয়া ব্যক্তিগত খণ্ডলৈও ফিটনেছ কেন্দ্ৰবিলাক গুচি যাব তেতিয়া সি MVI বা এনফোৰ্সমেন্টৰ ওপৰত নিৰ্ভৰশীল নহ'ব। সেই চেণ্টাৰৰ পৰাও ফিটনেছ সাৰ্টিফিকেট তেওঁলোকে ল'ব পাৰিব। আৰু ইতিমধ্যে আমি আন ব্যৱস্থাৰ জৰিয়তেও যাতে যেতিয়ালৈকে ফিটনেছ পুৰা আমাৰ ক'ব গ'লে বিভিন্ন জায়গাত ফিটনেছ চেণ্টাৰবোৰ গঢ়ি নুঠে তেতিয়ালৈকে আমি অন্তত পৰিবহণ নিগমৰ ভিতৰতে তাকো আমি উন্নত কৰাৰ প্ৰচেষ্টা কৰিছো যাতে দুৰ্নীতি কমি যাব পাৰে। ইয়াৰ লগতে ড্ৰাইভিং লাইসেন্সৰ ক্ষেত্ৰতো আমি এনকাৰেজ কৰিছো যাতে অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে এখন মটৰ ভেহিকেল ইনষ্টিটিউট গঢ়ি উঠে। আৰু মটৰ ভেহিকেল ইনষ্টিটিউটৰ প্ৰিন্সিপাল জনকে আমি দ্বিতীয়জনৰ হৈ লাইসেন্স দিয়াৰ অধিকাৰ দিব খুজিছো। আৰু ই নিবনুৱা লোককো কৰ্মসংস্থাপন দিব। আৰু 126টা যদি আমি ড্ৰাইভিং ট্ৰেইনিং চেণ্টাৰ গঢ়ি তুলিব পাৰো, লাইসেন্সখনো তাৰ প্ৰিন্সিপালজনে দিব, তেতিয়া আমি লাইসেন্স ল'বৰ কাৰণেও দ্বিতীয় অফিচত আহিব নালাগে। দ্বিতীয়ৰ পাৱাৰটো আমি সেই মটৰ ড্ৰাইভিং ইনষ্টিটিউটখনৰ প্ৰিন্সিপালক দিব খুজিছো যাতে লাইসেন্সটো প্ৰিন্সিপালজনে দিব পাৰে। আৰু মটৰ ড্ৰাইভিং ইনষ্টিটিউটখন ভাল কৰি চলি আছে নে নাই তাক চাবৰ কাৰণে পৰিবহণ বিভাগক আমি এটা ৰেগুলেটৰ কৰিব খুজিছো যাতে মাজে মাজে তেওঁলোকে সমীক্ষা কৰিব। আৰু কোনোবাই যদি ট্ৰায়েল নোহোৱাকৈ লাইসেন্স দিছে, নিশিকোৱাকৈ লাইসেন্স দিছে, সেই ইনষ্টিটিউটখনৰ লাইসেন্স তেওঁলোকে কেনসেল কৰিব পাৰিব। এই দিশতো আজি আমি আগবাঢ়ি গৈছো, যাৰ ফলত
পৰিবহণ নিগমৰ লগত জড়িত দুৰ্নীতি এক প্ৰকাৰ আমি আশা কৰিছো অহা এবছৰ বা 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিম।